নমস্কাৰ। শিক্ষক দিবস উপলক্ষে আজি ৰাজ্যিকভাৱে অনুষ্ঠিত কৰা শিক্ষক দিৱসত উপস্থিত যে উত্তৰ পূব ভাৰতৰ এক প্ৰিমিয়াৰ ইনষ্টিটিউশ্যনত শিক্ষক দিৱসৰ দিনা বক্তৃতা দিয়াৰ সুযোগ মোৰ হৈছে। Today we celebrate not only the birth anniversary of Dr. Sarvapalli Radhakrishnan, one of the greatest Indian scholar and philosopher. যদি বৰা আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। অনুষ্ঠানৰ 5 গৰাকী শিক্ষকক পেটেন্টৰ পৰিপ্ৰেক্ষিতত ধন্যবাদ। এতিয়া শিক্ষা সেতু এপত শিক্ষাৰ্থীৰ উপস্থিতিৰে ধন্যবাদ। এবাৰ ডিব্ৰুগড় জিলাৰ চৰাই ধন্যবাদ। এবাৰ শিৱসাগৰ জিলা ধন্যবাদ। এবাৰ ধন্যবাদ। এবাৰ মাজুলী জিলা ধন্যবাদ। এতিয়া এই বৰ্ষৰ ৰাজ্যিক বঁটাৰ বাবে ধন্যবাদ। এবাৰ তিনিচুকীয়া জিলাৰ GB টকালী ধন্যবাদ। এবাৰ ডিব্ৰুগড় জিলা মৰাণ পাব্লিক হাইস্কুলৰ শ্ৰীযুত ধন্যবাদ। ধন্যবাদ। এবাৰ ধন্যবাদ। এবাৰ কামৰূপ মহানগৰ ধন্যবাদ। এবাৰ গোলাঘাট ধন্যবাদ। এবাৰ যোৰহাট Dr.
Vipendra Kumar Das Damoria, Secondary Educational Consulta Mamata Budai Damoria, উপস্থিত সুধীবৃন্দ, আমি শিক্ষক দিৱস অনুষ্ঠিত কৰোঁ তেখেতলৈ মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। শিক্ষক দিৱস প্ৰথমত আগতে কেৱল গুৱাহাটীত কেন্দ্ৰীয়ভাৱে আমাৰ ৰাজ্য চৰকাৰৰ শিক্ষক দিৱস অনুষ্ঠিত হৈছিল, কিন্তু আমাৰ চৰকাৰ অহাৰ পাছত আপোনালোকে দেখিছে যে আমাৰ কেবিনেটসমূহো গুৱাহাটীত নহয়, বিভিন্ন ঠাইত অসমৰ বিভিন্ন জিলা সদৰত কেবিনেট অনুষ্ঠিত হয়, বিভিন্ন ৰাজ্যিক অনুষ্ঠান জিলা সদৰত অনুষ্ঠিত হয়, আৰু সেই নীতি নিয়ম অনুসৰণ কৰি আমি শিক্ষক দিৱসো আমি অসমৰ বিভিন্ন স্থানত অনুষ্ঠিত কৰাৰ এটা পৰম্পৰা আৰম্ভ কৰিলোঁ। যোৱাবাৰ আমি ডিব্ৰুগড় বিশ্বচিচি সন্মুখৰ পৰা নেতৃত্ব দিছে, নতুন নতুন বেটেলিয়ন হ'ব। আমি মিনিষ্ট্ৰীলৈ লিখিছোঁ আমাৰ সংখ্যা বৃদ্ধি কৰিব লাগে, আৰু NCC দায়িত্ব ল'বলৈ আমাৰ শিক্ষকসকলে আগবাঢ়ি নাহে। কলেজত বিভিন্ন অজুহাতত মোৰ অমুক সমস্যা আছে, তমুক সমস্যা আছে, গতিকে NCCৰ দায়িত্ব ল'ব নিবিচাৰে। শিক্ষক এজনক ৱাৰ্ডেন হিচাপে দায়িত্ব দিয়া হৈছে, তেওঁ আহি মন্ত্ৰীৰ ওচৰত পাইছে, মোৰ ল'ৰা আছে, মোৰ পৰিয়াল আছে, মোৰ শহুৰৰ বেমাৰ, গতিকে মোক হোষ্টেলৰ ৱাৰ্ডনৰ দায়িত্ব নিদিব। শিক্ষকৰ দায়িত্ব, শিক্ষকে কেৱল শ্ৰেণী মানে এটা ক্লাছ ট্ৰেনজেকশ্যন কৰাকে সীমাবদ্ধ নহয়, গতিকে ভলুণ্টাৰীলি হোষ্টেলৰ দায়িত্ব কোনোবাই ল'ব লাগিব, NCCৰ দায়িত্ব ল'ব লাগিব। আজি অসমৰ মহাবিদ্যালয়সমূহত যিসকল কলেজৰ প্ৰবক্তা ANৰ দায়িত্ব সুকলমে পালন কৰিছে, আজি শিক্ষক দিৱসৰ দিনা এই মঞ্চৰ পৰাই মই তেওঁলোকলৈ চেলুট জনাইছোঁ। আৰু তাৰে মাজত যিসকল আজি আমি সন্মানিত কৰিছোঁ, আমি বাছনি কৰা নাই, প্ৰিন্সিপালে বাছনি কৰা নাই, ডিপাৰ্টমেণ্টেও কৰা নাই। আমি NCCক কৈছোঁ যে আপোনালোকৰ দৃষ্টিত কোন কেইজনক আমি শিক্ষক দিৱসৰ দিনা সন্মানিত কৰা উচিত। গতিকে NCC অথৰিটিয়ে আমাক এই শিক্ষক কেইজনক বাছি দিছে, আৰু আজি আমি তেওঁলোকক সন্মানিত কৰি আমি গৌৰৱান্বিত। ৰিকমেণ্ডেশ্যন শিক্ষকো আবেদন কৰে, প্ৰকাণ্ড ফাইল হয় দিছপুৰত, সঞ্চালকালয় প্ৰকাণ্ড ফাইল কাগজ পত্ৰ আবেদন কৰিছে। তাতে মন্ত্ৰীৰ আবেদনো থাকে, মানে ৰিকমেণ্ডেশ্যন থাকে, বিধায়কৰ ৰিকমেণ্ডেশ্যন থাকে, কোনোবা পলিটিকেল লিডাৰৰ ৰিকমেণ্ডেশ্যন থাকে, আৰু শেষ মুহূৰ্তত টানা গুৱাহাটীত বহি সুদূৰ হাত শিঙি মাৰি চাউথ চালমৰা মানকাছাৰত কোনে ভাল কাম, কোন শিক্ষকে ভাল কাম কৰি আছে, এনেকুৱা প্ৰকাণ্ড ফাইলৰ মাজত সেই ভাল শিক্ষকক বাছি উলিওৱাটো সম্ভৱ নহয়। ৰাষ্ট্ৰীয় শিক্ষক বঁটা অনলাইন এটা ব্যৱস্থা আছে, ইণ্টাৰভিউৰ ব্যৱস্থা আছে, আৰু আমি সেইকাৰণে আমাৰ পূৰ্বৰ যি অফলাইন ব্যৱস্থা আছিল শিক্ষকৰ বঁটা দিয়া, সেই অফলাইন সিস্টেমৰ ঠাইত এটা আমি অনলাইন ব্যৱস্থা দিলোঁ। শিক্ষকে নিজে আবেদন কৰিব পাৰে, ডিপাৰ্টমেণ্টও কাৰোবাক ৰিকমেণ্ড কৰিব পাৰে, এক্সট্ৰাঅৰ্ডিনেৰী চিটুৱেশ্যনত ডিপাৰ্টমেণ্টৰ যদি চকুত পৰিছে, কিন্তু মূলতঃ শিক্ষয়িত্ৰী তেওঁলোকে নিজে আবেদন কৰিব, আৰু আবেদন কৰি তাতে তেখেতৰ আবেদনৰ সত্য অসত্যতা প্ৰমাণিত হ'ব, কাৰণ সকলোবিলাক ডেটাবেছ আমাৰ লগত আছে। স্কুলখন বেয়া, শিক্ষকজন ভাল, এইটো হ'বই নোৱাৰে। যদি ভাল শিক্ষক আছে, স্কুলখনৰ ফলাফল কিয় বেয়া? জড়িত কৰা কিছু গুণোৎসৱত কেনেকুৱা স্কুলখনৰ 5% 30, মেট্ৰিকত বিদ্যালয়খনৰ 5% 30, সেইখন বিদ্যালয়ৰ শিক্ষক তাক লিংক কৰি দিয়া হৈছে। শিক্ষকজন
কেৱল শিক্ষকতা কৰে নে তেখেতে পোষ্ট-স্কলাষ্টিক বা দি এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ সেইবিলাকত কিমান জড়িত? আমি আজি 2 বছৰৰ পৰা এই নীতি প্ৰৱৰ্তন কৰোঁতে এজন শিক্ষকক বিশেষভাৱে আমি বঁটা দিছিলোঁ ছাত্ৰ ছাত্ৰীক গান শিকোৱাৰ কাৰণে, সুন্দৰভাৱে গান শিকোৱাৰ কাৰণে। কাৰণ শিক্ষকৰ হলিষ্টিক এডুকেশ্যনক আমি এনকাৰেজ কৰিব বিচাৰিছোঁ। কেৱল 5টা বিষয়, কেইখনমান কিতাপ এয়াই বিদ্যালয়ৰ শিক্ষা নহয়। এক্ৰিডিটেশ্যনৰ তেওঁলোকে A গ্ৰেড লাভ কৰিছে, সেই A গ্ৰেড লাভ কৰা বছৰটোৰ ভিতৰত অৰ্থাৎ যোৱা 2024 চনৰ 5 ছেপ্টেম্বৰৰ পৰা 2025 চনৰ 5 ছেপ্টেম্বৰলৈ যিকেইখন মহাবিদ্যালয়ে A গ্ৰেড লাভ কৰিছে সেই মহাবিদ্যালয়সমূহকো আজি আমি সন্মানিত কৰিছোঁ আৰু তেওঁলোকক মই বঁটা প্ৰদান কৰোঁতেই তেওঁলোকক কাণে কাণে কৈছোঁ যেতিয়া Aত ক্ষান্ত হৈ থাকিলে নহ'ব, এতিয়া এই মহাবিদ্যালয়খনক এখন স্বায়ত্তশাসিত মহাবিদ্যালয়লৈ উন্নীত কৰাৰ কাৰণে আপোনালোকক উৎসাহিত আমি কৰিছোঁ। আপোনালোকে তাৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিব। শিক্ষা হেতু বহুত সমালোচনা। যদি এছিষ্টেণ্ট প্ৰফেচাৰ বুলি কিমান এছিষ্টেণ্ট প্ৰফেচাৰক এতিয়ালৈকে আমি নিযুক্তি দিওঁ? 2247 গৰাকী। আৰু পাইপলাইনত অহা 10 তাৰিখে আমি পুনৰ যিখিনি বাছনি হৈ আছে 10 তাৰিখে পুনৰ আমি তেনেকুৱা এছিষ্টেণ্ট প্ৰফেচাৰ তেওঁলোকক নিযুক্তি দিম। এতেকে নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰখনে শিক্ষকৰ যি নাটনি, সেই নাটনিত আমি যথেষ্ট কষ্ট কৰি কাম কৰিছোঁ। শিক্ষকৰ অভাৱ য'ত য'ত আছে সেইখিনি দূৰ কৰাৰ কাৰণে বিদ্যালয় শিক্ষাত এতিয়াও যিখিনি ক্ৰাইচিছ আছে, মই ভাবোঁ অহা 10 অক্টোবৰৰ পাছত সেইখিনি বৃহৎ পৰিমাণে সমাধান হৈ যাব। তেওঁলোকৰ আন্তঃগাঁথনিৰ কাৰণে পৰিকল্পনা কৰিব লাগে। বৰ্তমান আমি খচৰাত প্ৰস্তুত কৰি আছোঁ যে মহাবিদ্যালয়ৰ আন্তঃগাঁথনি কেনেকৈ শক্তিশালী কৰিব পৰা যায়। চৰকাৰে বহুকেইখন মডেল ডিগ্ৰী কলেজ খুলিলে আৰু এতিয়া চৰকাৰৰ পলিচিটো হ'ল নতুন কলেজ খোলাতকৈ যি এক্সিষ্টিং কলেজ আছে, ভৰ্তি থকা মহাবিদ্যালয় আছে, সেই মহাবিদ্যালয়ৰ কেপাচিটি বৃদ্ধি কৰাৰ কাৰণে আন্তঃগাঁথনি সৃষ্টি কৰা, নতুন ডিপাৰ্টমেণ্ট খোলা আৰু শিক্ষক নিযুক্তি দিয়া। এইটো এটা আমি পৰিকল্পনা কৰিছোঁ আৰু প্ৰত্যেকখন মহাবিদ্যালয়ত আমি আহ্বান জনাম মহাবিদ্যালয়সমূহে 3000 এনৰোলমেণ্ট টাৰ্গেট কৰি এটা ভিজন ডকুমেণ্ট তেওঁলোকে প্ৰস্তুত কৰিব। 3000 ছেকেণ্ডাৰী মাধ্যমিক শিক্ষাক আমি শক্তিশালী কৰিব বিচাৰিছোঁ। পৰা ধাৰ লোৱা ডিজিটেল কণ্টেণ্ট চলাইছে নে নিজে ডিজিটেল কণ্টেণ্ট সৃষ্টি কৰিব পাৰিছে? যিসকল শিক্ষকে নিজে ডিজিটেল কণ্টেণ্ট সৃষ্টি কৰিছে ইভালুৱেশ্যনত তেওঁলোকে বেছি নম্বৰ পাইছে আৰু তেওঁলোক নিৰ্বাচিত হৈছে। আজি প্ৰত্যেকখন বিদ্যালয় ফেচবুকত আহি থাকে, চালে চকুৰোৱা হ'ব লাগে। ক্লিন এণ্ড গ্ৰীণ কেম্পাছ, বিদ্যালয়খন ভাল, চাফ চিকুণ নহয়, লেতেৰা, তাতে নম্বৰ কটা যাব। তাৰ কাৰণেও কোনোবাই শিক্ষক বঁটাৰ পৰা বঞ্চিত হ'ব, তাৰ পৰাই কোনোবাই গুণোৎসৱৰ বঁটাৰ পৰা গ্ৰেডৰ পৰা বঞ্চিত হ'ব। শিক্ষানুষ্ঠানখন ক্লিন হ'ব লাগে, গ্ৰীণ হ'ব লাগে, প্লাষ্টিক ফ্ৰী হ'ব। বাঁহৰ জেউৰা দি, বাউণ্ডেৰী ৱাল নথকাকৈও বাঁহৰ জেউৰা দি, এই মই এতিয়াও দেখা নাই, মানুহবিলাকৰ পৰা ৰিপৰ্ট আহিছে। আমি এগৰাকী বোকাখাটৰ শিক্ষাৰ্থীক সন্মান জনালোঁ, নন্দিতা। ইউডাইছৰ ৰিপৰ্ট প্ৰকাশ পাইছে আৰু ইউডাইছৰ ৰিপৰ্টত এই কথা প্ৰকাশ পাইছে যে 2021 চনৰ তুলনাত 2025 চনৰ এই 24-25 বৰ্ষত আমি বহুতখিনি ইম্প্ৰুভ কৰিবৰ কাৰণে সক্ষম হ'লোঁ।
সেইটো ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ ৰিপৰ্টে কৈছে ড্ৰপ আউট ৰেট লোৱাৰ প্ৰাইমেৰী 6.02 পৰা 3.8 কমি গ'ল 5 হ'ল সেকেন্ডাৰী 20.3 আছিল এতিয়া কমি আহি গৈছে 17.5 ট্ৰানজিশন ৰেট আমাৰ ভাল উন্নত হৈছে ৰিটেনশন ৰেট আমাৰ উন্নত হৈছে গ্ৰছ এনৰোলমেন্ট ৰেশিও অৰ্থাৎ এটা নিৰ্দিষ্ট বয়সত সেই বয়সৰ ছাত্ৰ ছাত্ৰী কিমান শতাংশ বিদ্যালয়ত পঢ়ে ইয়াত ৰিমাৰ্কেবল ইম্প্ৰুভমেন্ট ইউডাইছত দেখা দিলে ইউডাইছত পাইছো আমাৰ বিদ্যালয় শিক্ষা বিভাগৰ শিক্ষক শিক্ষয়িত্ৰীসকলক মই তাৰ কাৰণে কৃতজ্ঞতা জনাইছো ধন্যবাদ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলকো মই ধন্যবাদ জনাম ইয়াতো আমাৰ গ্ৰছ এনৰোলমেন্ট ৰেচিঅ বৃদ্ধি পাইছে তথ্য প্ৰকাশ পোৱা নাই আসাম হায়াৰ ইণ্ডিয়াৰ হায়াৰ এডুকেশ্যন সাৰ্ভে তাৰ ৰিপৰ্ট প্ৰকাশ পোৱা নাই কিন্তু আমি ইতিমধ্যে গম পাইছো যে আমাৰ জিআৰ ইম্প্ৰুভ হৈছে আমাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই প্ৰায় প্ৰত্যেকখন মহাবিদ্যালয় তেওঁলোকে নেক্সট এক্ৰিডিটেশ্যন কৰাইছে কি গ্ৰেড পাইছে এইটো ডাঙৰ কথা নহয় এক্ৰিডিটেশ্যন কৰোৱাটো ডাঙৰ কথা ইণ্ডিয়াৰ ভিতৰত পাৰ্চেণ্টেজ হিচাপে highest percentage of colleges accredited colleges এই স্থান আজি অসমে লাভ কৰিছে we have the highest percentage of accredited college in the country মহাবিদ্যালয় কলেজ শিক্ষকসকলক মোৰ ফালৰ পৰা মই কৃতজ্ঞতা জ্ঞাপন কৰিছো আমি অটোনমাস কলেজৰ সংখ্যা বৃদ্ধি কৰিবলৈ সক্ষম হৈছো আৰু এনইপি অনুযায়ী নতুন কোর্স ইন্টিগ্রেটেড টিচার এডুকেশন প্রোগ্রাম আমি আমার কলেজ বিলাকত ইন্ট্রোডিউস কৰিবলৈ সক্ষম হৈছো আৰু মহাবিদ্যালয় বিলাকৰ ক্যাপাসিটি এনহেন্স কৰাৰ কাৰণে আপোনালোকক ত্যাগৰ মনোভাৱেৰে কাম কৰিবলৈ মোৰ ফালৰ পৰা আহ্বান জনাইছো আজিৰ তাৰিখত আমাৰ যিসকল শিক্ষক বঁটাপ্ৰাপ্ত শিক্ষক কৃতি শিক্ষক মই তেখেতসকলক অভিনন্দন জনাইছো বাকী শিক্ষক সমাজ তেওঁলোকৰো মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো যে বঁটা পোৱাজন ভাল নহয় এনেকুৱা কোনো কথা নহয় ৰেষ্টুত 10 জন মানুহে দৌৰিছে বঁটাটো ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ডে পাব কিন্তু বাকীসকল তাৰ কাৰণে এলাগী হৈ নাযায় ক্ৰিয়াত অংশগ্ৰহণ কৰাটোৱেই ডাঙৰ কথা বঁটাটো ডাঙৰ কথা নহয় প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰীয়ে অসমৰ শিক্ষা ব্যৱস্থাক উন্নত কৰিবৰ কাৰণে যি কণ্ট্ৰিবিউশ্যন আগবঢ়াইছে সেই কণ্ট্ৰিবিউশ্যনৰ কাৰণে মই তেখেতসকলক মোৰ ফালৰ পৰা মই কৃতজ্ঞতা জনাইছো শিক্ষকৰ বঁটা গ্ৰহণ কৰিব দেৱজিৎ ঘোষ নামচাং টি গাৰ্ডেন মডেল স্কুলৰ অধ্যক্ষ আৰু তেখেতক যোৱাবাৰ অসম চৰকাৰে কৃষি শিক্ষকৰ বঁটা দিছিল তেখেতে এখন অতি ভিতৰুৱা আওপতীয়া সীমান্তৰ অসম অৰুণাচল সীমান্তৰ চাহ বাগিচা আদৰ্শ বিদ্যালয় 100% ষ্টুডেণ্ট আউট অফ স্কুল ষ্টুডেণ্ট আছে কাৰণ যেতিয়া হাইস্কুলখন খোলা হৈছিল তাৰ আগলৈকে তাত হাইস্কুল নাছিল হাইস্কুল খোলাৰ পাছত তেখেতে গাঁৱত ঘূৰি আউট অফ স্কুল যিমান ষ্টুডেণ্ট আছিলে যিসকলে এলপি পঢ়িছিলে এপি নপঢ়িলে এমই 2 বছৰ পঢ়িছিলে তাৰ পিছত নপঢ়িলে এনেকুৱা প্ৰায় 150 ষ্টুডেণ্ট গোটাইছিলে আৰু গোটাই বিদ্যালয়খন আৰম্ভ কৰিছিলে প্ৰথম বছৰ 5% ইমান নাছিল কিন্তু দ্বিতীয়টো বছৰতে তেওঁ মেট্ৰিক যেতিয়া দিয়ালে দ্বিতীয় বছৰতে 90% ল'ৰা ছোৱালী পাছ কৰিলে তেখেতৰ ৰিমাৰ্কেবল এচিভমেণ্ট আছে ৰাষ্ট্ৰীয় বঁটা পোৱাৰ কাৰণে যোগ্য তেখেতে প্ৰত্যেক ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰে
ৰাষ্ট্ৰীয় যি বাল চিকিৎসা স্বাস্থ্য কেন্দ্ৰ হয় বিদ্যালয়লৈ ডাক্তৰ আহি সবৰে ব্লাড টেষ্ট কৰিলে ক'লে সবৰে এনিমিয়া আৰু তেখেতে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিলে খুব এনিমিয়া আৰু এটা বছৰৰ ভিতৰত সব ল'ৰা ছোৱালীৰ হিমোগ্লোবিন 10ৰ ওপৰত লৈ আহে কিন্তু যেতিয়া আৰম্ভ কৰিছিল এনিমিয়া 5ৰ তলত আছে এইবিলাক মই কোৱা কথা নহয় এইবিলাক কথা কোনে কৈছে জানে ইণ্ডিয়ান এক্সপ্ৰেছে কৈছে টাইমছ অফ ইণ্ডিয়াই কৈছে তেওঁলোকে আহি তদন্ত কৰি পাইছে অভিনৱভাৱে তেখেতে ছাত্ৰ ছাত্ৰীসকলক এটা হোমৱৰ্ক দিলে ইট ইজ ইনোভেটিভ হোমৱৰ্ক এই হোমৱৰ্কটো হ'ল যে তোমালোকৰ মা দেউতাই বাগানৰ লাইনত কাম কৰে দৰমহা কেনেকৈ ক'লে আঙুঠা চাপ টিপ চহি মাৰি দৰমহা ষ্টুডেণ্টখিনিক তেওঁলোকে চাৰে হোমৱৰ্ক দিলে যে তোমালোকে এমাহৰ ভিতৰত প্ৰত্যেক মা আৰু বাবা চহী মাৰিবলৈ শিকাব লাগিব অ ক শিকাই আখৰ শিকাই চহী কৰিবলৈ শিকাব লাগিব যাতে তোমালোকৰ মা দেউতাই চহী মাৰি পেলাই দৰমহা ল'ব পাৰে पंजाब सिंधु गुजरात मराठा द्राविड़ उत्कल बंगा विंध्य हिमाचल जमुना गंगा उच्चल जलधि तरंगा तव शुभ नामे जागे तव शुभ आशीष मांगे गाहे तव जय गाथा जन गण मंगल